ঠিক আছে, নামটো যদি নজনা না মই কথা নাপাতো। ঠিক আছে, মোৰ নামটো ৰক্তিম হাজৰিকা। এতিয়া কওকচোন। শুনা, তুমি যে জুবিন দা আৰু ৰাজীৱ দাক জুবিন দাই চিনি নাপাওঁ বুলি ক'ত নাই, তুমি এটা ভিডিঅ' বনালা। ঠিক আছে, হয়। তুমি ৰাজীৱ দাক চিনি পোৱা? ৰাজীৱ দাক কোনে চিনি নাপায়? হয়তো 50% মানুহে চিনি নাপায়। আপোনাৰ প্ৰশ্নটো আছিলে যে কি ৰাজীৱ দাক তুমি চিনি নোপোৱা। মই চিনি পোৱা নাই বুলি সুধিছে। মই চিনি পাওঁ। তাৰপিছত কওক। ৰাজীৱ দাৰ খুব বেছি দুটা গানৰ বিষয়ে মোক কোৱাচোন তুমি। দুটা গানৰ বিষয়ে? কোৱা। মই আপোনাক উল্টাই যদি প্ৰশ্ন কওঁ, আপুনি ৰাজীৱ দাৰ গান কিমান শুনি পাইছে? মই শুনা, জুবিনৰ বিষয়ে আপুনি কি জানে? জুবিনৰ বেকগ্ৰাউণ্ডৰ বিষয়ে আপুনি কি জানে? শুনি লওক কথাটো। মই যোনদিনাখন গম পাইছো ন যে ৰাজীৱ দাৰ ডেথ হৈছে, মই সেইদিনাখনে গম পাইছো যে ৰাজীৱ দা ৰাজীৱ শদিয়া বুলি কোনোবা দাদা এজন আছে বা মোৰ বয়োজ্যেষ্ঠ হব, এনেকে দেশৰ গানে গান গায়। মই আগত তেখেতৰ গান শুনা নাই। ঠিক আছে, মই মা শপতকে কৈছো তেখেতৰ গান শুনা নাই মই আজিলৈকে। আচ্ছা, সেইদিনাখনে মই গম পাইছো, আৰু সেইদিনাখনে মই চাইছো ইউটিউবত। ঠিক আছে, আচ্ছা। তুমি যোনটো কৈ আছা জুবিন দাৰ এগেইনষ্টৰ কথাটো, হয়তো মই মানিছো জুবিন দাই কৈছে এইটো কিবা এটা হৈছে, চিনি নাপায়, নাজানো এইটো। কিয় চিনি নাপাব আপুনি সেইটো কওক। তুমি 4 ডিচেম্বৰ 2014 চনত AC প্ৰডাকশ্যনৰ পৰা এটা গান মুকলি কৰি দিছিলে অসমবাসী ৰাইজলৈ, যিটো এলবামত কাম কৰিছিলে। সেইটো নামটো আছিলে জীয়া নৈ। গানটোৰ নাম সংগীত কৰিছিলে ৰাজীৱ হদিয়াই। গতিকে আৰু বহুতো গোপন ভিডিঅ' আছে ৰাজীৱ হদিয়াৰ লগত জুবিন গাৰ্গৰ, আৰু বহুতো এলবাম আছে, বহুতো ভিডিঅ' ছবি আমি দেখিবলৈ পাইছো বা আছে বৰ্তমান। তেওঁৰ লগত ভাল এটা ৰিলেশ্যন আছিলে। কিন্তু মাল খাই জুবিন গাৰ্গে এনেকুৱা এটা মন্তব্য কৰিছে সাংবাদিকৰ আগত। আপুনি কি গ্ৰহণযোগ্য কথা বুলি ভাবে নেকি? একে সমাজৰ শিল্পী এজনক চিনি নোপোৱাটো কিমান ডাঙৰ কথা এটা কৈ দিছে। হয়তো শুনি লওক, হয়তো মই তাত মাতিব নাযাওঁ। ঠিক আছে, তাত মই মাতিব নাযাওঁ। জুবিন দাই চিনি নাই পোৱা বুলি কৈছে, হয়তো চিনি নাপাব পাৰে, কাৰণ 14-15 বছৰৰ কথা তোমাৰ মনত নাথাকে, মোৰ মনত নাথাকে। হয়, ঠিক আছে। তোমাক যদি মই তোমাক কিয় মনত নাথাকিব? আপুনি মুখে কোৱা কথাটো হয়তো চাগে বহু বছৰ মূৰত মনত নপৰিব পাৰে, কিন্তু যিবিলাক কাৰ্য আমি কওঁ, সেই কাৰ্যবিলাকতো আমাৰ মনত থাকিব লাগে। ঠিক আছে, তুমি মোক এতিয়া কোৱাচোন, তুমি ক্লাছ 6ত কেইবাৰ মাৰ খাইছিলা টিচাৰৰ পৰা? ক্লাছ 6ত বা ক্লাছ 4ত কোৱা তুমি? সেইটো চেপ্টাৰ এটা বেলেগ, গম পাইছেনে? আমি বহুত মাৰ খাওঁ, আমি বহুত পাহৰি যাওঁ। আমি শিক্ষাগুৰুৰ পৰা কিমান মাৰ খালো ক্লাছটোত, সেইটো আমি হিচাপ কৰি নাথাকো। কিন্তু এজন সৰ্বশ্ৰেষ্ঠ শিল্পী হৈ বা গায়ক হৈ মিনি গোটেই অসমত নালাগে, ভাৰতত নালাগে, পৃথিৱীৰ 40% মানুহে চিনি পোৱা মানুহজনে যদি নিজৰ সমাজৰ শিল্পী এজনক চিনি নাপাওঁ বুলি কয়, সাংবাদিকৰ আগত এনেকুৱা তথাকথিত এটা মন্তব্য দিয়ে, অসমৰ ৰাইজে কিমান গ্ৰহণযোগ্য কথা কৈছে সেইটোহে বিচাৰ কৰিছে কেৱল মাত্ৰ। আপুনি কথাটো বুজি পাইছেনে? তুমি যোনটো কৈছা মই বুজি পাই আছো। ঠিক আছে, তেতিয়াহ'লে আপুনিও তেতিয়াহ'লে জুবিনৰ অন্ধভক্ত। আপুনি অসমৰ ৰাইজৰ সমান চকুৰে চাবলৈ পোৱা, আপোনাৰ সেইটো মানসিকতাটো নাই চাগে। মানুহক সদায় সমান চকুৰে চাবলগীয়া এই কাৰণটো যে এই গোটেই বিষয় বস্তুটো যে মানে মই ক'ব বিচাৰিছো যে মানুহক সমান চকুৰে চাব পৰা আপোনাৰ মানসিকতাটো হয়তো চাগে নাই। তুমি এক ছেকেণ্ড কথাটো শুনিবা নে? কওকচোন। তুমিতো ৰাজীৱ দাক চিনি পোৱা? হয়। হয়, জুবিন দাক চিনি নোপোৱা তুমি? জুবিন চিনি পাওঁ, কিন্তু মই এনেকুৱা অন্ধভক্ত নহয় যে আপুনি মোৰ যদি প্ৰফাইলখন যদি মেলি চাই জুবিন দাৰ গান গাই মই ভাইৰেল হৈছো। জুবিন দাৰ গান মই বহীৰ পাতত পৃষ্ঠাত এতিয়াও পৰি আছে, লিখো, ভাল লাগে। জুবিন দাক লৈ মই এতিয়া বহুত মানুহে মোক সুধিছে জুবিন দাৰ ভইচটো চিনি পাইছে, সেইবিলাক লৈ জুবিন দাক লৈ মেলি আমি গৌৰৱ কৰো। গোটেই মানুহজনক লৈ মেলি, তেওঁ মানুহজনৰ যি সুৰ কথা, সংগীত জগতখনক লৈ মেলি তেওঁ গোটেই মানুহজনক আমি ভাল পাওঁ। কিন্তু সময়ৰ ক্ষেত্ৰত যে তেওঁ কিছুমান অহংকাৰী কথা কৈ দিয়ে, আপুনি সেইটো কথা মন কৰিছেনে? সেই কথাটো আমি আলোচনা কৰিব লাগিব নাই? সেইটো কওক। তেওঁ মাল খাই আছিলে, তেওঁ মাল খাই মেলি যে তেওঁ ঠিক আছে ক'ব লাগিছিলে মাল খাই আছো মই, এতিয়া মই কোন মনত পেলাব পৰা নাই, কাইলৈ ৰাতিপুৱা মই আপোনালোকক ভালদৰে ক'ম। কিন্তু কওকচোন। তোমাৰ এজ কিমান? কাৰেণ্ট এজ? মোৰ এজ 25 ৰানিং হৈ আছে। ঠিক আছে, জুবিন দাৰ কিমান হৈছে? জুবিন দাৰ কিমান হৈছে মই সেইটো মনত ৰাখিবলৈ নাযাওঁ। জুবিন দাৰ খুব বেছি আই থিংক 52 হৈছে, ইউ ন? বাৰু ঠিক আছে, কওকচোন। তুমি তোমাতকে ডাঙৰ বয়স এজনী মদাহী বুলি যে কৈছা, তোমাক এই ঘৰৰ পৰা সেইটো শিক্ষা দিছিল নে? ঠিক আছে, মোক ঘৰত সেনেকুৱা তুমি কথাটো শুনি লোৱা। তুমি যে ইমানখিনি ক'লা যে মদাহী বুলি যে ক'বলৈ যে অকল মই নালাগে, আপুনি হয়তো চাগে জানে
জুবিন গাৰ্গ বুলি কৈ থাকে কিন্তু এই ক'বলগীয়া যে তেওঁক যে এই মদাহী বুলি উপলুঙা কৰিবলৈ সেই পথটো কোনে বাছি দিছে হয়তো নিশ্চয় জুবিন গাৰ্গে সেই পথটো দেখুৱাই দিছে মঞ্চত উঠিব আলবাল এগাল ক'ব আলবাল জুবিন দাই আলবাল কয় ঠিক আছে মই মানিছো জুবিন দাই আলবাল কয় তুমি এটা কথা কোৱা মোক জুবিন দাৰ কিমান হাজাৰ গান হ'ল এতিয়ালৈকে তুমি এইটো কোৱা জুবিন দাৰ গান হ'ল এতিয়া 30 প্লাছ যাওক 38 প্লাছ 100 নালাগে মিলিয়ন নালাগে আমি লিসেন লিসেন 35 প্লাছ ঠিক আছে 35 প্লাছ ঠিক আছে জুবিন দাই কিমানখিনি ভাল কাম কৰিছে তুমি যে হৈ ভিডিঅটো বনোৱা আগতে তুমি হৈখিনি চাব লাগিছিল ঠিক আছে কিমান ভাল কাম কৰিছে সময় গগৈ মিষ্টাৰ বিটুৰ নিচিনা তেওঁ দেখাইছে নেকি মঞ্চত উঠিব ক'ব ঠেলা ল'ৰা এজন লগ পালো 10 লাখ টকা দিলো তাক হে তুমি ফেচবুকৰ পৰা কমাই আছা সেইখিনি দেখাইছে নেকি আপুনি ভাবে নেকি ফেচবুকৰ পৰা যে লাখ টকা কমাই আছো বুলি কি কথা ক'ব তুমি এটা কথা গম পোৱা জুবিন দাৰ ঘৰত দিনটোত কিমান মানুহ হাজিৰ হৈ থাকে হেতু তেওঁৰ নিজৰ ব্যক্তিগত কথা এক মিনিট একেখন সমাজত একেটা পাকঘৰতে লাগি থকা ৰন্ধা বঢ়া কামত লাগি থকা যে এজন মানুহক যে এজন চেফক যে চিনি নাপাও বুলি কৈ দিয়াটো কিমান ডাঙৰ কথা আপুনি কওকচোন তুমি এটা কথা কোৱা ৰাজীৱ খদিয়া দাদা কিমানটো ভাইৰেল আছিল অকণ তুমি সেইটো কোৱা কিমানটো ভাইৰেল আছিলে আপুনি এতিয়া ভিডিঅ' বিলাক দেখি গম পোৱা নাই কিমানটো ভাইৰেল আছিলে এতিয়া আপুনি দেখি গম পোৱা নাই তেওঁ ঘৰত কিমান মানুহৰ সমাগম কিমান গুণমুগ্ধৰ সমাগম আপুনি হয় আপোনাৰ নিচিনা এজন জুবিনৰ অন্ধভক্তই নেদেখিব পাৰে যে ৰাজীৱ হদিয়া কিমান ভাইৰেল আছিল বা ৰাজীৱ হদিয়া কিমান অসমৰ বাবে এটা ভাল সম্পদ আছিল জুবিন গাৰ্গ কিন্তু কিছুমানে কৈ থাকে জুবিন গাৰ্গ অসমৰ সম্পদ জুবিন গাৰ্গ অসমৰ সম্পদ নহয় আৰু এটা যে অহংকাৰী ভাৱত যে ক'লে অসমৰ কাৰণে জাতি ভেটিৰ মাটিৰ কাৰণে যে ময়ো গান গাইছো দেন তেনেকুৱা এটা কথা ক'লে যে সেইটো অহংকাৰী ভাৱ হয় নাই আপুনি কওক হয় নাই অহংকাৰী ভাৱ ক'ব পাৰিব আপুনি কিয় ক'লে সেই কথা শুনিলো এটা মোৰ মেইন ৰিজনটো তোমাক ফোন কৰা হয় তুমি যে ক'লা ৰাজীৱ দাক তুমি চিনি পোৱা ঠিক আছে ৰাজীৱ দা তুমি ষ্টেজ প্ৰগ্ৰাম চাইছা বা গান শুনিছা তুমি জুবিন দাৰ গান শুনিছা হা তুমি এটা মোক কোৱা যে জুবিন দাই কোনটো গান মদ খাই বা ড্ৰিংকিং কৰি ৰেকৰ্ডিং কৰিছিলে আৰু তোমাক সেইটো গান ৰিলিজ কৰিছিল তুমি কোৱা মোক কিয় ষ্টুডিঅ' কথাটো বেলেগ মঞ্চৰ কথাটো বেলেগ ষ্টুডিঅ'ত তেওঁৰ নিজৰ ষ্টুডিঅ' আছে তেওঁ খুব ভদ্ৰতাৰে বা খুব মানে ক্ৰিটিকেলত খুব ৰিস্ক লৈ মেলি তেওঁ গানটো ৰেকৰ্ড কৰে বা ভইচটো কৰে কিন্তু মঞ্চত আহি যে এখন সমাজত যে কেলা মেলা আল বাল কৈ মেলি যে সেইগাল হেৰি ভাষণ দিব যে সেইখন কিমান নৱপ্ৰজন্মক কি শিকাইছে নৱপ্ৰজন্মৰ সাৰ্থক বুলি কওঁ নৱপ্ৰজন্মক কি শিকাইছে আপুনি সেইটো কওক না প্ৰথম কথাটো তুমি বহুত লেকচাৰ দি আছা আপোনাৰ কাৰণ আপোনাৰ নিচিনা জুবিনৰ ভাল পাওঁ জুবিনদাৰ গান ভাল পাওঁ কিন্তু আপোনাৰ নিচিনা ফাল্টু মি জুবিনদাৰ অন্ধভক্ত ফাল্টু কাক কৈছা জুবিনক বেয়া কৰাৰ কাৰণে মোক আপুনি সাঙুৰি লৈছে কিয় জুবিনৰ অন্ধভক্ত হয় তুমি শুনা মোৰ কথা মই যাক ভাল পাওঁ ন তাৰ মই ভিডিঅ' বেয়া হলেও পোষ্ট কৰিম ভাল হলেও পোষ্ট কৰিম ঠিক আছে কিন্তু তুমি এতিয়া কি কৰিলা জুবিনদাক তুমি ভাল পোৱা মই মানিছো তুমি আগতে ৰাজীৱ দাৰ এটা ভিডিঅ' দিব নোৱাৰিলা কিন্তু এতিয়া তুমি জুবিন দাই সেইটো কথা কোৱা যে তুমি ভিডিঅ' কেলে বনাবা কিয় নবনাম আমাৰ কি বাক অধিকাৰটো নাই তোমাৰ ছচিয়েল মিডিয়াত তোমাৰ বাক অধিকাৰ থাকে ছচিয়েল মিডিয়াত কৰিব লাগিব ছচিয়েল মিডিয়াটো মোৰ নহয় অসমৰ বিতৰ্ক চলি থাকে সেই বিতৰ্কটো কন্ট্ৰভাৰ্চিটো আমি মান মাতিব লাগিব আপুনি আৰু মই প্ৰথম কথাটো শুনি লোৱা মোৰ অসমীয়া মানুহ অসমীয়া তুমি গোটেই অসমত চোৱা 99 মানে 100% মানুহে কেলা নকলে কথা নকয় অসমত হয়তো চলেই কেলাটো চলেই ঠিক আছে আৰু তুমি যে ক'লা মঞ্চত যদি কেলা বাল কয় কেলাটো অসমত চলেই ঠিক আছে আৰু এটা কথা মাজতে কি ৰবা ভিডিঅ' কিয় নবনাম ছচিয়েল মিডিয়াত তোমাৰ কি তোমাৰ এইটো কি মানে অধিকাৰ আছে ঠিক আছে তোমাক মই কোৱা নাই যে তোমাৰ ছচিয়েল মিডিয়াত একো অধিকাৰ নাই ছচিয়েল মিডিয়াটো মোৰ পাৰ্চনেল নহয় বা তোমাৰ পাৰ্চনেল নহয় তুমি এইটো যি দিব পাৰা কিন্তু এজন অসম জুবিন দাই অসমক ৰিপ্ৰেজেণ্ট কৰি আছে ঠিক আছে সেই তেনেকুৱা এজন মানুহৰ ওপৰত তুমি তেনেকে ভিডিঅ' বনাব তোমাক পাৰ্মিশ্যন কোনে দিলে মোক সেইটো কোৱা আপুনি এটা উদাহৰণ দিব পাৰিব কি ৰিপ্ৰেজেণ্ট কৰিছে জুবিন গাৰ্গে কিয় তুমি কলকাতাত যোৱা কলকাতাতো জুবিন দাৰ গান শুনে তুমি য'তে অল ইণ্ডিয়াত যিমানে যোৱা জুবিন দাৰ গান কমন ক'ৰবাত পাবাই তুমি
সেইটো আমি বহুত জেগাত পাইছো কেৰেলাতো জুবিন গাৰ্গৰ সমালোচনা কেতিয়াবা চলে তুমি সময়ত যে কিছুমান তথাকথিত কথাৰে যে মানে মানুহক যে এটা বিতৰ্ক চিষ্টেম কৰি দিয়ে যে সেই কথাটো বেয়া লাগে মানে অহংকাৰী ভাৱ এটা আছে তেওঁ গম পাইছেনে সেইটো হ'ব নালাগে একচুৱেলি মোৰ কথাটো হ'ল যে কি মোৰ হ'বলগীয়া কথাখিনি আছিলে যে কি আপোনালোকে হয়তো চাগে বুজাত ভুল হৈছে তুমি মনা কৰা তুমি অন্ধভক্ত ক'বলৈ বন্ধ কৰা মই সিমানেই কৈছো তোমাক অন্ধভক্ত হ'বলৈ বন্ধ কৰা অন্ধভক্ত বুলি কোৱা তুমি যোনটো কৈছা ন অন্ধভক্ত সেইটো ক'বলৈ বন্ধ কৰা কাৰণ জুবিন দাই যিমানখিনি কৰিছে ন সেইখিনি তুমিতো তোমাৰ 10 জন ল'লেও তুমি নোৱাৰা মই তেতিয়া ক'লো যে জুবিন দাৰ সমান হ'ব পাৰিম সেইটো কাৰণে শুনি লোৱা কথাটো শুনি লোৱা সেইটো কাৰণে যাৰ তাৰ এগেইনষ্টত যি টি ভিডিঅ' নবনাবা ছ'চিয়েল মিডিয়ালৈ তোমাৰ তাত আছে বুলিয়ে মানে আপুনি ক'ব বিচাৰিছে যে জুবিনদাৰ সমান হ'ব নোৱাৰো কাৰণে বা জুবিনদাৰ নিচিনা আমি নহয় কাৰণে মানে আমি দুখীয়া মানে আমি মধ্যবিত্ত মানুহ কাৰণে মানে আমাৰ কোনো অধিকাৰ নাই মানে তাৰ মাত মাতিবলৈ আমাৰ অসমীয়া ল'ৰা এজনক চিনি নাপাওঁ বুলি কৈ দিব সাংস্কৃতিক জগতখনত যে একেলগতে যে তেওঁলোকে কাম কৰিছিলে তেওঁলোকৰ মাজৰে এজন মানুহৰ শিল্পী সমাজৰ একেলগৰ মানুহ এজনক যে চিনি নাপাওঁ বুলি কৈ দিলে মাল খাই পিনি সেই মদাহী জাতটোৱে যে কৈ দিলে যে তুমি কিবা প্ৰুফ দিব পাৰিবা সেই সময়ত জুবিন দাই ড্ৰিংকিং কৰি আছিল বুলি আপুনি ক্লিপছটো দেখা নে আপুনি নিউজটো দেখা নে তুমি প্ৰুফ দিব পাৰিবা দেখিছিলে না যিটো বজাই দিব পাৰে শুনা মেইন কেছ টিআৰপিৰ কাৰণে মই কিবা এটা বজাই দিব পাৰো তুমি প্ৰুফ দিব পাৰিবা জুবিন দাই সেইটো সময়ত ড্ৰিংক কৰি আছিলে জুবিন দাই অভাৰ ড্ৰিংকিং কৰি পেলাই হয়তো বক্তব্য দিছে পাৰিবা ক'ব সেইটো কোনো কথা নাই টুপি পিন্ধাবলৈ আপুনি চেষ্টা নকৰিব আমাৰ অসমৰ তুমি যোনটো কৈছা ন সেইটো কাৰণে তুমি ইমান পিটন খাব লাগিছিলে নেক্সট টাইম তেনেকে জুবিন দাৰ এগেইনষ্টত তেনেকুৱা ভিডিঅ' তুমি নোৱাৰা কাৰণ তুমিও উঠিছা জুবিন দাৰ প্ৰথম ভিডিঅ'টোৰ কাৰণে তুমি উঠিছা ঠিক আছে তোমাৰ 48 49 কিমান হৈছে মই চোৱা নাই সেইটো তোমাৰ জুবিন দাৰ কাৰণে হৈছে হয় নেকি জুবিন দাৰ ভিডিঅ'টো বনোৱাৰ কাৰণে হেৰি মই উঠি গৈছো মানুহক ভালকৈ চোৱা নাই জুবিন দাৰ কাৰণে হৈছা অলপ দামী কথা তুমি যিখিনি কৈছা ন সেইখিনি যদি মই যদি ৰেকৰ্ডিং কৰি পালো নহয় মই গম পালো তুমিতো ৰেকৰ্ডিং কৰিছা মই গম পাইছো তুমি ৰেকৰ্ডিং কৰা যি কৰে তোমাৰ কথা আই ডোন্ট কেয়াৰ কিন্তু তোমাক এটা কথাই কওঁ তুমি তেনেকুৱা ভিডিঅ' যদি বনোৱা না ফাৰ্ষ্টতে গোটেইখিনি চাই ল'বা চালি জাৰি ঠিক আছে যিকোনো এটা ভিডিঅ' বনোৱাৰ আগত 100 এবাৰ ভাবি তাৰ পাছতে গম পাইছা তুমি নিজকে কি বুলি ভাবা মই নিজকে একো বুলিয়ে নাভাবো কিন্তু আমাৰ যিটো আমাৰ জনতান্ত্ৰিকভাৱে নিয়মিত অধিকাৰ নহয় সেই অধিকাৰখিনি আমি ছুটাইছো গম পাইছেনে তোমাক অধিকাৰ ছুটোৱা অন্ধভক্ত নহয় চিধা কথা কোৱা মানুহ আমি গম পাইছো না আপোনাৰ নিচিনা অন্ধভক্ত নহয় জুবিনৰ পকচালেকা নহয় আপোনাৰ ব্ৰ এটা কথা কওঁ কাৰো পাৰ্মিশ্যন নোলোৱাকে তুই এতিয়া ৰোষ্টাৰ বিলাকক মই কথা কৈছো ৰোষ্টটো কৰে চাবা তুমি 90% কিছুমানে পাৰ্মিশ্যন ল'ব পাৰে কিন্তু তুমি মানুহ এজনক মোক কৈছা ৰোষ্ট মই মানি লৈছো কিন্তু জুবিন দাৰ নিচিনা মানুহজনক তুমি তেনেকে ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাবলৈ তোমাক পাৰ্মিশ্যন কোনখন কোৰ্টৰ পৰা দিছিলে হাই কোৰ্টৰ পৰা দিছিলে ক'ৰ পৰা দিছিলে তুমি মোক কোৱা কিয় সেইটো পাৰ্মিশ্যন দিব লাগিব নিজৰ জুবিন গাৰ্গে পাৰ্মিশ্যন লৈছিলে নেকি জুবিন গাৰ্গে ক'বৰ পৰা পাৰ্মিশ্যন লৈছিলে নেকি ৰাজীৱ হৰিয়াক চিনি নাপাওঁ বুলি ক'লে একেখন পাথৰতে সোমাই থকা মানুহ এজনক চিনি নাপাওঁ বুলি ক'লে কথা কয় আপুনি যোনটো তোমাৰ দিমাগত সোমায় ন সেইটো কথাই কৈছে জুবিন দাই আপোনাৰ মানুহক সমান চকুৰে চাব পৰা হয়তো চাগে আপোনাৰ সেই মানসিকতাটো নাই আপুনি মনত আপুনি বুজি পাইছে নাই মই তোমাৰ সৈতে ভিডিঅ'তে গম পালো আৰু তুমি যোনটো কৈ আছা মৌলিক অধিকাৰৰ কথা হয়তো চবৰে আছে মই মানা নকৰো কিন্তু তুমি তেনেকুৱা যে মানুহ জুবিনে আৰু মোক এটা কথা কওক জুবিনে মোৰ কথাটো শুনক প্লিজ প্ৰত্যেক ক্ষেত্ৰত প্ৰত্যেক সময়ত প্ৰত্যেক বিতৰ্কত এই যে অসমত কিছুমান বিতৰ্ক চলি থাকে সেই বিতৰ্কবিলাকত কি জুবিন গাৰ্গৰ কথাৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নেকি আপুনি কওক ক'ব পাৰিব আপুনি উত্তৰ দিয়ক তুমি অসমত আছা নেকি তুমি যে ইমান জানা তুমিতো কেৰেলাতহে আছা মই কি বাংলা দেখিবলৈ আহিছিলে নেকি মোক তোমাক মই কৈছো তোক বাংলাদেশী বুলি তেতিয়াহ'লে কিয় অসমত থাকো কেৰেলাত থাকো বাহিৰত থাকো সেইটো মোৰ কথা তোমাক মই কৈছো নেকি তোমাক মই কৈছো মই বাংলাদেশী বুলি তুমি তেতিয়াহ'লে আপুনি মোক কিয় প্ৰশ্ন কৰিছিলে শুনা প্ৰথম কথা তোমাক মই এটাই ভালকে বুজাই দিওঁ তুমি ইমানখিনি লেকচাৰ মাৰাৰ কাৰণে মই তোমাক কৈ আছিলো কথাখিনি এটাই কথা কওঁ
জুবিন দাৰ ওপৰত নেক্সট টাইম তেনেকুৱা ভিডিঅ' নবনাবা ঠিক আছে মই বনামে যদি তেনেকুৱা ধৰণৰ মই এইটো ক'ব বিচৰা নাই যে জুবিন দাক মই ট্ৰল কৰি আছো বুলি ট্ৰল কৰা নাই সমালোচনা কৰিছো কিয় চিনি নাপাওঁ বুলি ক'লে জুবিন দা যদি আজি আকৌ কৈ দিয়ে যে গোটেই অসমৰ মানুহগাল পাগল বুলি সেইটো কথাটো মই বনাম কাৰণ কেলে বুলি কিয় আপুনি মোক ৰাজীৱ হৰিয়াক চিনি নাপাওঁ বুলি কিয় ক'ব একেখন পাকঘৰে এজন মানুহক চিনি নাপাওঁ বুলি কিয় ক'ব আপুনি সেইটো কওক তুমি মোক ক'ব পাৰিবা একেখন পাকঘৰত সদায় আজি 14-15 বছৰে কাম কৰিছে বুলি তুমি ক'ব পাৰিবা অবভিয়াছলি মই সেইটো ক'ব নোৱাৰো কিন্তু আপুনি যে ক'লে যে মানুহ যে পাহৰি যাব মই যে অলপ আগতে যে ক'লো যে মানুহে কোৱা কথা কিছুমান পাহৰি যাব পাৰে কিন্তু এই সাংস্কৃতিক জগতখনত যে একেলগতে কাম কৰিছিলে এটা সময়ত সেই মানুহজনক আৰু জুবিন দায়ো হয়তো চাগে হেৰি নিশ্চয় গানবিলাক শুনে শুনিলো মোৰ কথাটো শুনিলো জুবিন দাৰ সেই মানুহজনক কেনেকৈ পাহৰিব তুমি আপুনি যদি জুবিনৰ অন্ধভক্ত হয় নহয় মই আপোনাক এটা কথাই কওঁ জুবিনৰ ভালে খাইছে তুমি অন্ধভক্ত ক'বলৈ বন্ধ কৰা বুজিছা নহয় তুমি বন্ধ কৰা অন্ধভক্ত ক'বলৈ বন্ধ কৰা প্ৰথম কথা অন্ধভক্ত আপোনালোকে চাবলৈ নালাগে অসমীয়া সমাজখন আজি সেইটো কাৰণে তললৈ গৈছে গম পাইছে নাই তুমি এইটো কল ৰেকৰ্ডিং তুমি ফেচবুকতে পোষ্ট কৰা মোৰ ফৰক নপৰে তুমি মোক প্ৰথমতে অন্ধভক্ত ক'বলৈ বন্ধ কৰা ঠিক আছে তুমি যোনটো বস্তু কথা নাজানা সেইটো বস্তু তুমি মান মাতি লাভ নাই যোনটো বস্তু ভালকে তুমি ৰিচাৰ্চ কৰি ল'বা যোনটো তোমাৰ লজিক আছে সেইটোত কথা পাতিবা তেতিয়া মই তোমাক কমেণ্ট নকৰো ফোন নকৰো কিন্তু তুমি যোনটো নাজানা সেইটো কমেণ্ট নকৰিবা কিয় ৰাজীৱ হৰিয়াক চিনি নাপাওঁ বুলি ক'লে তুমিও মই জানো তুমি কথা আহে তোমাক ভিউজ লাগে কিমান ভিউজ লাগে তোমাক আৰু আপুনি যে ক'লে যে জুবিন দাক লৈ পিনি ভিডিঅ'টো কাৰণে বনোৱা কাৰণেহে ওপৰলৈ উঠি গ'লো বুলি আপুনি মোৰ প্ৰফাইলখন ভালকে চোৱা নাই এতিয়া মোক ধুনীয়াকে কৈছো শুনি লোৱা তুমিও সেই ভিউজৰ কাৰণে ভিডিঅ' বনাইছা ভিউজৰ কাৰণে বেলেগ মোক ভিউজ নালাগে গম পাইছেনে মোক ভিউজ নালাগে মোৰ 100জন মানুহে চালে মোৰ যথেষ্ট কাৰণ সেই 100জন মানুহে যে গম পালে মই কথাখিনি কি ক'ব বিচাৰিছো সেই 100জন মানুহে যে গম পালে যে তাৰ বাবে মোৰ সেইটোৱে মোৰ বাবে মানে বহুত ডাঙৰ কথা গম পাইছে বহুত ডাঙৰ কথা হ'ব পাৰে তোমাক ভিউজ লাগে ভিউজ তুমি তোমাৰ কন্টেন্টত ভিউজ লোৱা আপুনি ক'ব পাৰিব ভিডিঅ' ক্ৰিয়েটৰ ভিডিঅ' বনাই থাকে ফেচবুকত ইউটিউবত আপুনি ক'ব পাৰিব ভিউজৰ কাৰণে টকাৰ কাৰণে ফেচবুকত ভিডিঅ' ডালে ক'ব পাৰিব আপুনি প্ৰুফ দিব পাৰিব আপুনি আজি কি নাজানে দাদা আপোনাৰ মই লাষ্টত মই আপোনাৰ লগত ইমান কথা নাপাতো আপোনাৰ মই লাষ্টত সম্বোধন কৰিছো দাদা বুলি এই আমি অসমীয়া হয় বিকি নাযাব অন্ধভক্ত নহব অসমীয়া মাজত বিকি নাযাব জুবিন দা বিকি নাযাব কাৰণ সমাজ চেষ্টা কৰিব তেতিয়াহে আমাৰ অসমখন উন্নতি হোৱাত কিন্তু অলপ এখোজ হ'লেও আগবাঢ়িব